ৰাজ্যত আৰু অধিক ভয়াবহ হ'ব বান পৰিস্থিতি। দৰ্শকসকল, ভূটানে পানী এৰি দিব। ভূটানে কেতিয়া পানী এৰি দিব আৰু ক'ত ক'ত ক্ষতি হ'ব এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ লগতে বিভিন্ন অঞ্চলত বিদ্যালয়সমূহ বন্ধ কৰা হৈছে। কোনকেইখন স্থানত, কোনকেইখন জিলাত বিদ্যালয় শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ লগতে এটা ভাল খবৰ আছে। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ লগতে বিভিন্ন আঁচনিৰ ধন আপোনাৰ একাউণ্টত সোমাই যাব। কেতিয়া সোমাই যাব? অতি শীঘ্ৰেই সোমাই যাব। তাৰিখ ঘোষণা কৰা হৈছে। সবিশেষ তথ্য ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। নমস্কাৰ, নিউজ গাইড আছাম ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 4 জুলাই আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত জৰুৰী খবৰ। কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত। বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ 16টাকৈ ডাঙৰ ঘোষণা। সবিশেষজনক ভিডিঅ'টোৰ জৰিয়তে ৰাজ্যত বান পৰিস্থিতিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। বানপীড়িতক বানৰ মাজতেই দিয়া হ'ব সাহায্য। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িতক বানৰ মাজতেই সাহায্য দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ক্ষতিগ্ৰস্তৰ হিচাপ লোৱাৰ বাবে দিয়া হৈছে মন্ত্ৰীক দায়িত্ব। দৰ্শকসকল, বানত ক্ষতিগ্ৰস্তৰ হিচাপ লোৱাৰ দায়িত্ব দিছে মন্ত্ৰীক। প্ৰতিখন জিলাতেই বান পৰিস্থিতিৰ তদাৰক কৰিব মন্ত্ৰীয়ে। বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ হিচাপ উলিওৱাৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে। ৰাজ্যৰ 28খনকৈ জিলাত ইতিমধ্যে বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰীসকলক। ডিব্ৰুগড়, তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাসে তদাৰক কৰিব। চৰাইদেউত যোগেন মোহনে তদাৰক কৰিব। শিৱসাগৰ, যোৰহাট জিলাত মন্ত্ৰী বিমল বৰাই তদাৰক কৰিব বুলি জানিব পৰা গৈছে। ধেমাজি, লখিমপুৰত ৰণোজ পেগুৱে তদাৰক কৰিব। বিশ্বনাথ, শোণিতপুৰ, দৰং জিলাত মন্ত্ৰী পীযুষ হাজৰিকাই তদাৰক কৰিব। গোলাঘাট জিলাত অজন্তা নেওগে তদাৰক কৰিব। নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই তদাৰক কৰিব। মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তদাৰক কৰাৰ দায়িত্ব দিয়া হৈছে। ওদালগুৰিত নন্দিতা গাৰ্লছাই তদাৰক কৰিব। বৰাক উপত্যকাত মন্ত্ৰীসভাৰ দল ভ্ৰমণ কৰিব। কাইলৈ মাজুলী আৰু ডিব্ৰুগড় জিলাৰ বান পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে। ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। বানপীড়িতলৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে দ্ৰুত পদক্ষেপ। ৰাজ্যৰ বান পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। বানপীড়িতক বানৰ মাজতেই সাহায্য প্ৰদান কৰিব ৰাজ্যৰ চৰকাৰে। ক্ষতিগ্ৰস্তৰ হিচাপ লোৱাৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰীক। প্ৰতিখন জিলাতেই বান পৰিস্থিতি তদাৰক কৰিব মন্ত্ৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত বানপীড়িতৰ বাবে এই ডাঙৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। যিহেতু ৰাজ্যৰ 28খনকৈ জিলাত এতিয়া বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই বান পৰিস্থিতিৰ বুজ ল'ব এতিয়া মন্ত্ৰীসভাই। অশনি সংকেত। পুনৰ আৰম্ভ হৈছে বৰষুণ। ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এতিয়া শংকা আৰু বাঢ়ি গৈছে। ভয়াৱহ বান পৰিস্থিতিৰ মাজতে এতিয়া মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। নগাঁও, জুৰিয়াত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা যায়। উজনি অসমৰো বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা যায় আৰু অধিক কালৰূপ ধাৰণ কৰিব পাৰে বান পৰিস্থিতিয়ে। আজি 4 আৰু আগন্তুক 5 জুলাইত নামনি অসমত হ'ব ভয়াৱহ বান পৰিস্থিতি। 4 আৰু 5 জুলাইত নামনি অসমত হ'ব ভয়াৱহ বান পৰিস্থিতি। যিকোনো মুহূৰ্তত ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনা আছে। উজনি, নামনি সকলোতে কালৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বৰাকতো ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। নামনি অসমৰ বান পৰিস্থিতিক লৈ শংকা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NDRF, SDRF সকলোকে সাজু হৈ থকাৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে ৰাজ্যৰ চৰকাৰে।
4 আৰু আগন্তুক 5 জুলাইত নামনি অসমত হ'ব ভয়াৱহ বান পৰিস্থিতি। যিকোনো মুহূৰ্তত ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনা আছে আৰু ভূটানে পানী এৰি দিলে ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত অবৰ্ণীয় বান পৰিস্থিতি, যাৰ বাবে বিভিন্ন স্থানত শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে। যিহেতু ইতিমধ্যে গৰম বন্ধ আৰম্ভ হৈছে, কিন্তু বহুকেইখন জিলাত গৰম বন্ধ এই পৰ্যন্ত আৰম্ভ হোৱা নাই। কিন্তু এতিয়া শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে লৈছে সংহাৰী ৰূপ। আজিৰে পৰা কৰিমগঞ্জত সকলো শিক্ষানুষ্ঠান বন্ধ কৰা হৈছে। বান পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে। বিপদসীমা অতিক্ৰম কৰিছে লংলাই, কুহিয়াৰা আৰু বৰাক নদীয়ে। নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে অনুষ্ঠিত হ'ব পৰীক্ষা। শিক্ষাৰ্থীৰ নিৰাপত্তাৰ কথা ভাবি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত এতিয়া ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। 10 জুলাই তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ধন সোমাব। কাৰ কাৰ একাউণ্টত চৰকাৰী ধন সোমাব, এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ তথ্য জনাবলৈ লৈছোঁ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ধন সোমাব। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন একাউণ্টত সোমোৱাৰ কথা আছে। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত সোমোৱা ধনটো নিশ্চিত কৰিছে চৰকাৰে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ধন প্ৰেৰণ কৰিব ৰাজ্যৰ চৰকাৰে। যিহেতু অৰুণোদয় আঁচনিৰ ধনৰ লগতে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চনৰ ধন প্ৰতি মাহৰ 10 তাৰিখে সোমায়, গতিকে আগন্তুক 10 জুলাই তাৰিখে এই অৰুণোদয় আঁচনিৰ ধন, বৃদ্ধ পেঞ্চন আঁচনিৰ ধন, লগতে বিধৱা পেঞ্চন আঁচনিৰ ধনো সোমাই দিব চৰকাৰে। এগৰাকী গাঁও পঞ্চায়তৰ সম্পাদকক গুলীয়াই হত্যা কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছোঁ। গাঁও পঞ্চায়তৰ সম্পাদকক গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। ঘটনাটোৰ সবিশেষ তথ্য জানক ভিডিঅ'টোৰ জৰিয়তে। গাঁও পঞ্চায়তৰ সম্পাদকক গুলীয়াই হত্যা কৰা হৈছে। মৃত ব্যক্তিগৰাকীৰ নাম চন্দ্ৰকান্ত দাস বুলি জানিব পৰা গৈছে। বঙাইগাঁৱৰ চিপনচিলা কাশীডোবাত এই ঘটনাটো সংঘটিত হয়। চিপনচিলা গাঁও পঞ্চায়তৰ সম্পাদক আছিল চন্দ্ৰকান্ত দাস। দুজনীয়া দলে গুলী কৰাৰ অভিযোগ উত্থাপন হৈছে। বাইকেৰে আহিছিল দুৰ্বৃত্তৰ দলটো আৰু সম্পাদকক গুলীয়াই হত্যা কৰিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।